বেহৰবাৰী আউটপোষ্টৰ একোটা এপিছড চাওঁ আৰু সেই এপিছডবোৰৰ বিষয়ে কিবা এটা ক'বলৈ মন যায়। কেকে আৰু মোহন বিশেষ আকৰ্ষণ আগতেও আছিল বা বৰ্তমানো, কিন্তু কেতিয়াবা বেহৰবাৰী আউটপোষ্টৰ পৰা এক্টৰ এক্ট্ৰেছবোৰ লাহে লাহে হেৰাই যায়। কিছুমান ঘপকৈ হেৰাই যায়, আমি গমেই নাপাওঁ, আৰু কিছুমান লাহে লাহে হেৰাই যায়। তেনেকৈ এই বসুমতাৰী হেৰাই যোৱা যেন লগা নাই আমাৰ ওচৰত, কিন্তু দেখা নাই কেইদিনমান ধৰি, দেখা নাই মানে লাহে লাহে হয়তো নাইকিয়া হৈ যাব। বেহৰবাৰী আউটপোষ্টটো বৰ্তমান এনেকুৱা হৈছে যে যোনবোৰ হেৰাই যায় তেখেতসকলৰ কথা আমাৰ মনত পৰি থাকে, তেখেতসকলৰ অভিনয় ভাল লাগে, আমাৰ মনত পৰি থাকে। কিন্তু যিসকল সেই হেৰাই যোৱা অভিনেতা অভিনেত্ৰীৰ জাগা পূৰণ কৰে, মানে নতুন অভিনেতা অনা হয়, তেখেতসকলৰ অভিনয়বোৰ প্ৰথম ভাল নালাগে এইটো কাৰণে যে আগৰ অভিনেতাবোৰৰ লগত এটা আত্মীয়তা আছিল বা ভাল লগা আছিল বুলি অনুভৱ হয়। ঠিক তেনেকৈ যেতিয়া নতুন অভিনেতাবোৰ আহে, তেখেতসকলে যেতিয়া অভিনয় কৰি পুৰণা হৈ যায়, তেখেতসকলকো আমাৰ ভাল লগা আৰম্ভ হৈ যায়। ঠিক তেনেকৈ প্ৰত্যেকজন অভিনেতা অভিনেত্ৰী মানে প্ৰথমৰ পৰা যেতিয়াৰ পৰা আপুনি চাই আছে বা মই বেহৰবাৰী আউটপোষ্টখন চাই আছোঁ, তেতিয়াৰ পৰা বৰ্তমানলৈকে যদি আপুনি ভাবে যে যিমানবোৰ অভিনেতা অভিনেত্ৰী আহিছে, প্ৰায় 90% অভিনেতাক আমাৰ ভাল লাগি উঠিছে। কিন্তু তাৰ পৰা যেতিয়া গুচি যায় তেতিয়া আকৌ বেয়া লাগে, আৰু বেয়া লগা সময়খিনি কিন্তু নিদিয়ে, মানে কি লাহে লাহে গুচি যায় যে। যেনেকৈ কে মোহন ঘপকৈ গুচি গৈছিলে বা SI ছাৰ ঘপকৈ গুচি গৈছিলে, কিন্তু বাকীবোৰ অভিনেতা অভিনেত্ৰী গুচি যোৱাটো আমি গম নাপাওঁ, সেইকাৰণে আমাৰ সিমান এটা বেয়া নালাগে। কিন্তু বৰ্তমান যিসকল আছে সিহঁতসকলকো আমাৰ ভাল লাগি উঠিছে, কিন্তু এটা সময়ত আকৌ গুচি যাব। সেইকাৰণে মই ভাবোঁ ইমান চেঞ্জ কৰাত কৰি যদি কিবা বিশেষ অসুবিধা নহয় তেতিয়াহ'লে বেছি চেঞ্জ নকৰাই ভাল, কাৰণ চলি থাকে বস্তুটো, চলি থাকে, আমাৰ ভাল লাগি থাকে, দৰ্শকসকলৰো ভাল লাগে। কে মোহন, মইতো আগতে কৈছোঁ যে কে মোহন আকৌ যেতিয়া আহিছে, হয়তো বস্তু এটা প্ৰথমৰ পৰা নিজস্বতা যেতিয়া থাকে তেতিয়ালৈকে ভাল লাগে, যেতিয়া তাৰ পৰা গুচি যায় আকৌ নতুনকৈ আহে তেতিয়া নিজস্বতা হেৰুৱাৰ দৰে লাগিছে। বৰ্তমান কে আৰু মোহনৰ অভিনয়বোৰ প্ৰায় তেনেকুৱাই মোৰ অনুভৱ হৈছে। লাহে লাহে হয়তো আগৰ দৰে আহিব। গতিকে আগতে যেনেকৈ মন খুলি অভিনয় কৰিছিল কে মোহনহঁতে, তেতিয়া বৰ্তমান কিন্তু তেনেকৈ মন খুলি অভিনয় কৰা দেখা পোৱা যেন যোৱা নাই। হয়তো এনেকুৱা লাগে যে প্ৰযোজক বা স্ক্ৰিপ্ট ৰাইটাৰৰ হেৰিতহে অভিনয়বোৰ কৰিছে। কিবা এটা অভিনয় কৰোঁতে স্ক্ৰিপ্ট ৰাইটাৰ লাগিব, স্ক্ৰিপ্ট ৰাইটাৰৰ মতে কৰিব, কিন্তু আপোনাৰ নিজৰো এটা নিজস্বতা থাকে, সেই নিজস্বতাটো হেৰুৱাই পেলাইছে যেন লাগিছে। গতিকে যাতে কে মোহন আগৰ দৰে ঘূৰি আহে, অভিনয়বোৰ তেনেকুৱা বিচাৰিছোঁ। চাই থাকিব বেহৰবাৰী আউটপোষ্ট। থেংক ইউ।